গুড লাইফৰ নতুন এটি অনুষ্ঠান লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানটিত মোৰ সৈতে আছে এষ্ট্ৰলজাৰ ভিগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া আৰু আজি আমি বিশেষকৈ কথা পাতিম তিলক সম্পৰ্কে মানে এই যে আমি যিকোনো মাঙ্গলিক অনুষ্ঠান হোক বা যিকোনো আমাৰ ধাৰ্মিক অনুষ্ঠানত আমি তিলক আমাৰ কপালত ধাৰণ কৰো বা যেতিয়ালৈকে আমি তিলক ধাৰণ নকৰো যিকোনো পূজা পৰ্ব বা মাঙ্গলিক অনুষ্ঠান শেষ হোৱাৰ পিছত যেতিয়ালৈকে আমি তিলক কপালত ধাৰণ নকৰো তেতিয়ালৈকে সেই মাঙ্গলিক অনুষ্ঠান সম্পূৰ্ণ হোৱা যেনে অনুভৱ নহয় বা সম্পূৰ্ণই নহয় আৰু সেই বিষয়ে আজি ভাবিলো যে এটা অনুষ্ঠান কৰো তিলক সম্পৰ্কে বহুতো কথা জানো আমি কোনটো আঙুলিৰে কেনে ধৰণে তিলক ব্যৱহাৰ কৰিব লাগে বা তিলক ব্যৱহাৰ কৰিলে আমি কেনে ধৰণৰ সুফল লাভ কৰিব পাৰো বা কেনে ধৰণে আমি সফলতা অৰ্জন কৰিব পাৰো তিলক কেৱল তিলক ধাৰণৰ জৰিয়তে সেই বিষয়ে আজি কথা পাতিম আৰু এই বিষয়ে বিভিন্ন কথা কব আমাৰ আজিৰ অতিথিয়ে গতিকে আহক পলম নকৰো আজিৰ অনুষ্ঠানটিত আমাৰ আজিৰ অতিথিক স্বাগতম জনাও আৰু ভিগু ডাঙৰীয়া অনুষ্ঠানটিলৈ স্বাগতম জনাইছো হয় নমস্কাৰ হয় আৰু তিলক সম্পৰ্কে আজি বহুতো কথা জানিম আমাৰ যিকোনো সকাম নিকাম হোক বা যিকোনো ধাৰ্মিক অনুষ্ঠান হোক তাত আমি তিলক মানে যিকোনো পৰ্ব শেষ হোৱাৰ পিছতে যেতিয়ালৈকে সেই কপালত আমি ফুটটো চন্দনৰে হোক বা হালধিৰে হোক বা আমি ৰঙাই হোক বা বগা যিকোনো আমি তিলক ধাৰণ কৰো তাৰ পিছতহে এনে অনুভৱ হয় যেন আমাৰ সেই মাঙ্গলিক কৰ্মটো সম্পূৰ্ণ হৈছে গতিকে তিলকৰ আমাৰ হিন্দু ধৰ্মত এক বিশেষ মৰ্যাদা আছে এক বিশেষ মান্যতা আছে গতিকে আজি সেই বিষয়ে জানিম প্ৰথমতে জানিম যে আমি তিলক কিয় ধাৰণ কৰো আৰু কেতিয়াৰ পৰা তিলক ধাৰণ কৰা বা আমাৰ শাস্ত্ৰই কি কয় তিলক ধাৰণ সম্পৰ্কে হয় ধন্যবাদ প্ৰথম অৱস্থাতে হৈছে কি আমাৰ শৰীৰ তিলকটো আমি ক'ত লওঁ আমাৰ শৰীৰত গতিকে আমাৰ প্ৰথম অৱস্থাত শৰীৰটো সুস্থ ৰখাৰ এটা মূল মন্ত্ৰ হৈছে তিলক যেতিয়াই বেদ উপনিষদৰ সৃষ্টি হৈছিল সেই সৃষ্টিৰ সময়তে তিলকৰ আবিৰ্ভাৱ হৈছিল আৰু তাহানিতে যেতিয়া ভগৱান বিষ্ণুৰ আপুনি যেতিয়া মূৰ্তিটো চাব তেতিয়াও দেখিব তেখেতসকলৰ কপালত ধুনীয়াকৈ এটা তিলক আঁকি থোৱা আছে গতিকে সেই পৰম্পৰা অনুসৰিয়ে তিলকৰ সৃষ্টি হৈছিল আৰু তিলক লোৱাৰ বহুতো মাহাত্ম্য আছে আৰু প্ৰত্যেকজন হিন্দু ধৰ্মাৱলম্বীয়ে এই তিলক ধাৰণ কৰে আৰু এই যে তিলক ধাৰণ কৰে তিলক ধাৰণ কৰাৰ যিটো মুহূৰ্ত সেই মুহূৰ্তৰ বিষয়েও আমাৰ বেদতো আছে আৰু বিভিন্ন প্ৰকাৰৰ তিলক আছে এই তিলকসকলৰ বিষয়ে আমি আলোচনা কৰিম গতিকে প্ৰথমতে হ'ল যে বেদৰ আৰম্ভণিতে তিলকৰ সৃষ্টি হৈছিল গতিকে বেদৰ লগতে তিলকৰ সম্পৰ্ক আছে গতিকে আমাৰ শৰীৰটো সুস্থ ৰখাৰ যিটো আহিলা যিটো তিলক কিন্তু তিলক আমি সদায় স্নান কৰি উঠিহে ল'ব লাগে কাৰণ শুদ্ধ শৰীৰত শুদ্ধ চিন্তাৰ সৃষ্টি হয় আৰু শৰীৰটো যেতিয়া সুস্থ হৈ থাকিব তেতিয়া আপোনাৰ তিলক ধাৰণ কৰাৰ লগে লগে প্ৰত্যেকটো শৰীৰৰ অংগ মানসিক চিন্তা আৰু আপোনাৰ সন্মুখত থকা ব্যক্তিজনেও আপোনাৰ লগত ভাৱ আদান প্ৰদান কৰাত এটা সহায়ক হয় গোটেইখিনি বৰ ধুনীয়া কথা নহয় জানো বৰ সুন্দৰ কথা গতিকে আৰু সেইটো সঁচাকৈ অনুভৱ হয় আমি যিকোনো মাঙ্গলিক কৰ্মতে হোক যেতিয়া আমি তিলকটো কপালত যেতিয়া ধাৰণ কৰো বা আমাক যিকোনো আমাৰ পুৰোহিতে বা আমাক দেৱে যেতিয়া আমাক মানে কপালত দিয়ে তাৰ পিছত মানে সম্পূৰ্ণ শৰীৰটোৱে কিবা বেলেগ ধৰণৰ এক ঊৰ্জা অনুভৱ কৰে যেন খুব পবিত্ৰ হৈ গলো যেন মানে খুব সুন্দৰকে মানে গোটেই মানে স্বাস্থ্যত হৈ গল গোটেই পৰিৱেশটো সুন্দৰ হৈ গল বা মই নিজেই পবিত্ৰ হৈ গলো এক বেলেগ ধৰণৰ ঊৰ্জা এটা শৰীৰত যেন ক্ৰিয়া কৰিছে হেনে ধৰণৰ অনুভৱ হয় আৰু আমিতো এতিয়া দেখো যে বিশেষকৈ মহিলাসকলেই তিলক লয় তিলক মানে ফুট লয় হয়নে সেয়াও এক তিলক হয় সেয়াও এটা তিলক কাৰণ কুমকুম মানে একচুৱেল কথাটো হ'ল যে তিলকটো আমাৰ হাতেৰে ল'ব লাগে মানে হাতেৰে আমাৰ বডিটোক স্পৰ্শ কৰিব একচুৱেলি এতিয়া যে আপোনাৰ যিবিলাক ফুট ব্যৱহাৰ হয় একচুৱেলি সেইটো নহয় ফুট সদায় নিজে বনাব লাগে বনাই আপুনি তিলক ধাৰণ কৰিব লাগে যেতিয়া আমাৰ শৰীৰত যেতিয়া স্পৰ্শ হ'ব আৰু এই যে স্পৰ্শ মানে বহুত সূক্ষ্ম কথা এই যে স্পৰ্শ হোৱাৰ লগে লগে ইয়াতে এটা অঞ্জনা চক্ৰ আছে আমাৰ বডিৰ গোটেই শৰীৰটোত চক্ৰৰে গঠিত আমি বডিটোত কি কৰিব পাৰো আমি এনাৰ্জি ক্ৰিয়েট কৰিব পাৰো আমি মানুহক বেয়া দৃষ্টিৰে কেতিয়াবা কি কয় নষ্ট কৰিব পাৰো আমাৰ এনেকুৱা এটা শক্তি আছে মানুহৰ যেতিয়া মুখ লগা বুলি কয় কিয় যে আপুনি যেতিয়া এটা ধুনীয়াকে ফুট লৈ থাকিব আপোনাৰ নজৰ নালাগে হয়নে যেনেকে সেইকাৰণে সৰু ল'ৰা ছোৱালীক সেইকাৰণে ফুটটো দিয়া হয় সেইকাৰণে দিয়া যেতিয়া ফুট দিব বা আপোনাৰ কলা ফুট এটা দিব মানে কেতিয়াবা কি হয় কিছুমান মানুহৰ বা বেয়া দৃষ্টিৰ পৰা সেই শিশুটো বাচি থাকে আমাৰ বিশ্বাস
কাৰণ হয়ও প্ৰথম নজৰটো সেই ফুটটোতে যাব ফটোতে যাব আৰু সেই বেয়া শক্তিটো তাতেই নষ্ট তাতে হ'ব নাইকিয়া হৈ যাব গতিকে বহুত দীঘলীয়া মন্তব্য মানে কৰিব দৰকাৰ নাই কিন্তু একেবাৰে কম সময়তে আমি ধুনীয়াকে বস্তুটো বুজি পালো যে এই ফটোৰ কিমান মাহাত্ম্য হয় আছে হয় 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 গতিকে এই ফটো আমি প্ৰত্যেকজনে ল'ব লাগে আৰু লোৱাৰ সময়ত কিন্তু নিজে পবিত্ৰ হৈহে ল'ব লাগে ফট এতিয়া ৰঙৰ বিষয়ে ক'লো যে ৰঙা ৰং হালধীয়া ৰং বা চন্দনৰ ৰং ৰঙা চন্দনৰ তিলক এনেকুৱা ধৰণৰ কেশৰৰ তিলক গতিকে বা কিছুমান ভস্মৰো তিলক লয় হয় এতিয়া কামাখ্যা মন্দিৰত গ'লে আপুনি কি দিব ৰঙা দিব মানে শক্তি শক্তিপীঠ বুলি কয় শক্তি আহৰণৰ কাৰণে আপোনাৰ ৰঙা সেন্দুৰৰ ফটো বহুত মাহাত্ম্য থাকে সেইকাৰণে চাগে মহিলাসকলকো সেই ৰঙা কুমকুমৰ মানে সেই যে তিলক স্বৰূপ আমি যিটো মানে ফুটটো লওঁ সেইটো চাগে সেইকাৰণে কোৱা হয় কাৰণ সেইটো শক্তিৰ প্ৰতীক কাৰণে কোৱা হয় নাৰী শক্তি যিহেতু আমাৰ নাৰীক এটা শক্তি হিচাপে গণ্য কৰো আমাৰ হিন্দু শাস্ত্ৰই প্ৰথম অৱস্থাত নাৰীক শক্তি যিহেতু প্ৰদান কৰি এই অপশক্তি নষ্ট কৰাৰ কাৰণে যিটো মানে শক্তি দিছিলে সেই কাৰণে আমাৰ বিশেষকৈ হিন্দু ধৰ্মই নাৰীক সদায় স্বীকৃতি দি আহিছে আৰু নাৰীক যিটো শক্তি প্ৰদান কৰি তেখেতসকলৰ পৰা আমাৰ যেনেকে সন্তান জন্ম দিয়াৰ শক্তিও তেখেতসকলৰ আছে পুৰুষৰ নাই ঠিক তেনেকে ৰঙা শক্তি তেখেতসকলৰ শৰীৰটোক সুস্থ ৰাখি এই সৎ শক্তিবিলাক জাগ্ৰত কৰাত সহায় কৰে এতিয়া এই আমি নাৰীৰ বিষয়ে ক'বলৈ গ'লে কি হয় যেতিয়া ফট ধাৰণ কৰিব ফটটো ধাৰণ কৰাৰ সময়খিনিতে কিন্তু তেখেতে নিজৰ পৰিয়ালৰ মংগল চিন্তা কৰিহে যে ধাৰণ কৰিব তেতিয়াহে সেই পৰিয়ালটোৰ মংগল হ'ব এইটো এটা কথা আছে মানে এনেই ললো আৰু ফটো ললো হেনেকে নহব আৰু আমি কি কৰিব লাগে আমি যেতিয়া ধৰক চন্দনৰ ফটোৱে ললো আমাক বেদত কৈছে যে চন্দনৰ ফটো লোৱাৰ আগতে তুমি হাতখন পবিত্ৰ কৰি ৰাখা তেতিয়া তুমি কপালত চন্দন ধাৰণ কৰা সেইকাৰণে আমাৰ বেদত কৈছে কান্তিং লক্ষ্মীং ধীতিং সম্মং সৌভাগ্য মতলং মম তাৰমানে কান্তিং লক্ষ্মীং মোক কি দিয়া মোৰ শৰীৰত কান্তি মানে শান্তি দিয়া সাহস দিয়া লক্ষ্মী আনি দিয়া আৰু মোক শান্ত কৰি ৰখা মম মানে মোক গতিকে সেইকাৰণে মই চন্দনটো ধাৰণ কৰিলো এই ধৰণৰ আমাৰ সংস্কৃত কেইবাটাও প্ৰকাৰতে তেখেতসকলৰ আমাৰ বেদবিলাকত মন্ত্ৰ আছে প্ৰত্যেকটো তিলক ধাৰণ কৰাৰ লগতে মানে এটা প্ৰক্ৰিয়া আছে আঙুলিৰ ব্যৱহাৰ এটা আছে লগতে মন্ত্ৰ এটাও আছে এই মন্ত্ৰবিলাক আমি নিজে উচ্চাৰণ কৰি আপোনাৰ কপালত ফটটো ধাৰণ কৰিব লাগে আৰু তেতিয়া সেই মন্ত্ৰৰে ধাৰণ কৰিলে আপুনি যেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিব তেনেকুৱা ধৰণে আপুনি কাৰ্যত আগবাঢ়িব পাৰিব আৰু বহুতে তিলক কপালৰ লগতে মানে মই বহুতক দেখিছো যে কাণত আপুনিও আপোনাৰ কণ্ঠত ব্যৱহাৰ কৰিছে কিছুমানে সেই মূৰৰ এই তালুৰ অংশটো ব্যৱহাৰ কৰে সেইটোৰ কাৰণবিলাক এইটো হ'ল কি আমাৰ যেতিয়া আমাৰ কিছুমানে ইয়াত কণ্ঠত লয় এই অংগবিলাকত আমাৰ কি আছে দেৱতা চিত্ৰী আছে আমাৰ 10টা পাৰ্টত আমাৰ প্ৰত্যেকটো বাসুদেৱাই নমঃ মাধৱাই নমঃ ঋষিকেশাই নমঃ এইটো উদৰ পেটত অগ্নি নাভি অংশটোত আমি প্ৰত্যেকটো শৰীৰতে আমি অংশত লওঁ কপালত কণ্ঠত দক্ষিণ বাহু নাভি পেট এই অংগবিলাকত আমি ফট লওঁ তাৰ মানে এইবিলাক আমাৰ হল এটা চালিকা শক্তি এইবিলাক হল এটা চালিকা শক্তি এইবিলাক শক্তি যদি আপোনাৰ নাথাকে তেতিয়াহ'লে আপুনি কোনো কাৰ্যতে আগবাঢ়িব নোৱাৰে যদি আপোনাৰ পেটত ভোক নাথাকে ভাত খাব নোৱাৰে ভাত যদি খাই দিয়ে কি হ'ব আপোনাৰ হজম নহ'ব আৰু কোনোবাই যদি কয় যে সেই শক্তি নাই তেওঁ ভুল কিন্তু আচলতে প্ৰত্যেকটোৰে আছে সেই বস্তুটো এই কাৰণে যদি আপুনি কণ্ঠত যদি আপুনি সৎ শক্তি নাহে মই যে কথা ক'ব নোৱাৰিম সেইকাৰণে এই কণ্ঠত আপোনাক তেখেতক শান্তি কৰি ৰাখিব লাগিব যাতে এওঁ কণ্ঠটোৱে আমাক কোনো ধৰণৰ বেয়া কথা বেয়া চিন্তা আনিব নোৱাৰে যিখিনি কথা মুখেৰে সদায় সৎ কথা সৎ বাক্য ওলাই সেই কথাৰ কাৰণে আমি তেওঁকো আমি শান্তি কৰিব লাগিব আমাৰ আঙুলিবিলাকৰো কিন্তু এই ফটলোৱাত বিশেষ মাহাত্ম্য আছে এতিয়া আমি আঙুলিৰ ব্যৱহাৰত আহিছো আমাৰ 5টা আঙুলিত 5টা তত্ত্ব থাকে বুলি কয় নহয় জানো গতিকে আমি সেইটো বিষয়ে কথা পাতিম আৰু লগতে আমি কোনটো আঙুলিৰে কোনটো ৰঙৰ তিলক আমি ধাৰণ কৰিব লাগে আৰু কেনেকে ধাৰণ কৰিব লাগে আৰু ধাৰণ কৰোতে কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে আমি সেইটো জানিম আজি যিটো বিষয়বস্তু আমাৰ এতিয়া কথা হ'ল কি আমাৰ হাতখন হাতত তলুৱাত প্ৰত্যেকটো এটা তত্ত্বৰে গঠিত অগ্নি তত্ত্ব বায়ু তত্ত্ব প্ৰত্যেকটো
তলুৱাতে এটা তত্ত্ব আছে হুম, আৰু যিহেতু আমি যদি এষ্ট্ৰলজি কৰো হুম, আমি হাতৰ পালমিচ চাই পেলাই আমি তেখেতৰ ভৱিষ্যতৰ কথাও ক'ম হস্তৰেখা চাই হস্তৰেখা পেলাই চাই পেলাই মানে পালছ হুম, মানে হ'ল হুম, হস্ত হুম, প্ৰত্যেকটো আঙুলিৰে যেতিয়া ফোট গ্ৰহণ কৰিম হুম, তিলক গ্ৰহণ কৰিম সেই তিলক বিলাকে আমাৰ শৰীৰত প্ৰথমতে কথাটো কৈছে যে আমি কোনটো আঙুলিলে আমাৰ সকলোতকৈ উৎকৃষ্ট ফোট ধাৰণ কৰিব পাৰো হুম, সেই তাৰ ভিতৰত হৈছে আমাৰ অনামিকা আঙুলি হুম, অনামিকা আঙুলি এইটো আমাৰ অনামিকা এইটো আঙুলি যিটো হয় এই অনামিকা আঙুলিৰে আমি নিজৰ শৰীৰত ফোট ধাৰণ কৰিব পাৰো হুম, অনামিকা আঙুলিৰে ৰিং ফিংগাৰটো ৰিং ফিংগাৰ হুম, এই অনামিকা আঙুলিৰে আমি তিলক ধাৰণ কৰিব পাৰো হুম, আৰু এই তিলক ধাৰণ কি হয় এই তত্ত্বটো সূৰ্য তত্ত্ব হুম, আটাইতকৈ উত্তম তাৰমানে উত্তম উত্তমৰ ভিতৰত ইয়ে হুম, আঙুলিৰ তলতে আমাৰ সূৰ্য হুম, ৰবি হুম, সৃষ্টি হৈছে ৰবি আছে হুম, গতিকে এই তত্ত্বৰে আমি যদি যেতিয়া আমি কপালত যেতিয়া ফোট ধাৰণ কৰিম হুম, আমাৰ কি হ'ব আমাৰ শৰীৰত শক্তিয়ে প্ৰবাহ হ'ব হুম, শক্তিয়ে চক্ৰৰ মাজত কি কৰিব টাচ কৰিব হুম, সেইকাৰণে এনাৰ্জিটো তাত ক্ৰিয়েট হ'ব হুম, হুম, যেনেকে এজন সাধু বা এজন ভাল যি তপস্বী হুম, তেতিয়া আপোনাৰ মূৰত ধৰি যেতিয়া হাতৰ তলুৱাৰে তেখেতক আপোনাৰ আশীৰ্বাদ দিব আপোনাৰ তেখেতৰ হাতৰ তলুৱাৰ পৰা আপোনাৰ মাথালৈকে এটা এনাৰ্জি ক্ৰিয়েট হয় হুম, এইটো হুম, এটা আছে আমাৰ হুম, শক্তি হুম, এই শক্তিবিলাক কি হয় আমি অনুভৱ নকৰো কিন্তু সেইকাৰণে এই হাতৰ তলুৱাৰে সকলোকে যে আমি টাচ কৰি নিদিওঁ হুম, তেতিয়া আমাৰ তলুৱাৰ শক্তিটো গুচি যায় গুচি যায় ঠিক তেনেকে আমাৰ ফোট লোৱাৰ লগে লগে আমাৰ নিজৰ ফোট ভিতৰতে বডিটোত ইয়ে এনাৰ্জি ক্ৰিয়েট কৰিব ঊৰ্জা এটা দিয়ে আনিব সূৰ্যৰ সমান ঊৰ্জা এটা আনিব প্ৰবাহ কৰিব তাৰ পিছত যেতিয়া আমি শক্তিটো পালো তেতিয়া আমাৰ ৰবি শক্তিয়ে আমাক কি কৰিলে এনাৰ্জি আনিলে আমাক কি কৰিলে উইজডম পাৱাৰটো জ্ঞানটো কি কৰিম হোৱাট ইজ ৰাইট হোৱাট ইজ ৰং ডিচিশ্যন ক্ৰিয়েট লোৱাৰ কাৰণে আমাৰ সুবিধা হয় বিশেষ কিবা মন্ত্ৰ উচ্চাৰণ থাকে সেইটো সময়ত সেইটো সময়ত যদি গোপীচন্দনৰ ফোট লয় নো ভগৱতে বাসুদেৱাই বুলি কৈও ল'ব পাৰে তেনেকুৱা ধৰণৰ প্ৰত্যেকজন একচুৱেলি প্ৰতিটো মানুহে অন্তৰৰ পবিত্ৰতা ৰাখি পেলাই যেতিয়া তেখেতসকলে কপালত ফোট লয় তেখেতসকলৰ নিজৰ নিজৰ ইষ্ট দেৱতা সকলো মানুহৰে এজন ইষ্ট দেৱতা থাকে কাৰোবাক শিৱ ভাল লাগে কাৰোবাক দুৰ্গা ভাল লাগে মানে আমাৰ 33 কোটি দেৱতা গতিকে 33 কোটি দেৱতাৰ তেওঁক স্মৰণ কৰি যেতিয়া আপুনি তিলকটো ধাৰণ কৰিব কপালত মানে ধাৰণ কৰোতে আপুনি তেওঁক স্মৰণ কৰি পেলাই আপুনি ধাৰণ কৰিব তেনেকুৱা ধৰণৰ কি হয় আৰু মন্ত্ৰ বুলি কোৱাৰ লগে লগে কথাটো হ'ল কি যে যদি মন্ত্ৰ উচ্চাৰণ কৰে তেখেতে ভুলকে লয় সেইকাৰণে মই মন্ত্ৰটোৰ কাৰণে বিশেষ আপোনাৰ গুৰুত্ব দিয়া নাই কাৰণ মন্ত্ৰ যদি ভুলকে উচ্চাৰণ তেতিয়া তেখেতৰ শৰীৰত এনাৰ্জিটো নষ্ট হ'ব গতিকে মন্ত্ৰ সেইটো কাৰণে মন্ত্ৰ উচ্চাৰণ কৰাতকৈ নিজৰ দেৱতা ইষ্ট দেৱতাক স্মৰণ কৰি তেখেতসকলে যদি কপালত ফোট ধাৰণ কৰে তেতিয়াহ'লে তাৰ পৰা কিন্তু বহুত উপকৃত হ'ব এতিয়া আমি মানে ৰিং ফিংগাৰটোৰ কথা জানিলো এতিয়া বাকি আহো ৰিং ফিংগাৰটো হ'ল ৰিং ফিংগাৰৰ তাত্ত্বিক কথাটো গম পালে এতিয়া আমি আহিলে মধ্যমা এতিয়া মধ্যমা আঙুলিয়ে আমাক কি কৰে ডিসিপ্লিন শিকায় প্ৰথম কথা মানুহক কি কৰে মেইনটেইন কেনেকে লাইফটো কি কৰিম আজি দিনটোত আমি ৰুটিন কি কৰিম যেতিয়া আমি এই মন্ত্ৰৰে যেতিয়া আমি ভাবি পেলাই যেতিয়া কপালত ফোট ধাৰণ কৰিম তেতিয়া আমাৰ কি হয় ডিসিপ্লিনত আমি থাকিব পাৰো লগতে আমাৰ আয়ুস বৃদ্ধি হয় মধ্যমা আঙুলিৰে যেতিয়া আমি কপালত তিলক ধাৰণ কৰো তেতিয়া আমাৰ আয়ুস বৃদ্ধি হ'ব আৰু ডিসিপ্লিন হ'ব জীৱনটো এটা পৰিপাটি গতিত চলি থাকিব পাৰিব চিন্তাবিলাক তাৰমানে চিন্তাবিলাক সুস্থিৰ আহিব সেইকাৰণে মধ্যমা আঙুলিৰে মানুহে ফোট ল'ব পাৰে যেনেকে আমি এতিয়া শিৱ ওম নমঃ শিৱায় শিৱৰ যেতিয়া ফোট লওঁ আমি দুটা আঙুলিৰে এনেকে ধৰি পেলাই পথালিকৈ যেতিয়া টানি দিম তেতিয়া ধুনীয়াকৈ সেই শিৱৰ যিটো ৰেখা তাত এই দুটা আঙুলিৰে ক্ৰিয়েট হয় গতিকে এই মধ্যমা আঙুলিৰ বিশেষত্বটো এইটোৱে যে তেখেতসকলৰ যদি আয়ুস বৃদ্ধি কৰিব বিচাৰিছে কিছুমানে নিজৰ আয়ুসটো আকৌ লম্বা কৰো তেতিয়া তেখেতসকলে এই আঙুলিৰ নিজৰ ফোট প্ৰতিদিনে ৰাতিপুৱা ফোট ল'ব পাৰে যিকোনো হ'ব পাৰে সেইটো চন্দনৰ তিলক বা যিকোনো তিলক হ'ব পাৰে হয় এতিয়া আমি পৰৱৰ্তী এতিয়া আমাৰ ইনডেক্স তৰ্জনী আঙুলিটোলৈ আহো তাৰমানে এতিয়া আমাৰ তৰ্জনী আঙুলিলৈ আহিলো তৰ্জনী আঙুলি কিন্তু এটা কথা প্ৰত্যেকজন মানুহে যদি আপোনাৰ অকনমান ষ্টাডি কৰে বা কিছুমান লক্ষ্য কৰে কেতিয়াও তৰ্জনী আঙুলিৰে ফোট নিদিয়ে এইটো আঙুলিৰে কেতিয়াও এইটো কোনো মানুহক ফোট নিদিয়ে কিহৰ কাৰণে বাৰু এইটো এটা ডাঙৰ কথা হ'ল কি এই মানুহক এইটো আঙুলিৰে সেইজন মানুহক দিয়া হয় যি এই পৃথিৱীত নাই এইটো কিন্তু বহুত মানুহে হয়তো
নাজানে বা প্ৰকাশো নকৰে একচুৱেলি যেতিয়া আমি পিতৃ মাতৃক তৰ্পণ কৰো তেতিয়াহে এই আঙুলিটো ফোট তাতে দিয়া হয় অকল মৃত ব্যক্তিৰ ক্ষেত্ৰতহে এই আঙুলিটো ব্যৱহাৰ কৰা হয় সেইকাৰণে আমি এই আঙুলিৰে কিন্তু মানুহক ইয়াৰ পৰা ফোট নলগাও বা তিলক নিদিও আজি গম পালো কথাটো কেতিয়াও সদায় দেখো যে এইটো আঙুলি কেতিয়াও তিলকৰ কাৰণে ব্যৱহাৰ কৰা নহয় কেতিয়াও সেইকাৰণে আমিও এই আঙুলিৰে কেতিয়াও ফোট দিব নালাগে পাই পৰাপক্ষত এই দুটা মধ্যমা আৰু অনামিকা আঙুলিয়ে ব্যৱহাৰ কৰিব লাগে নিজেও ল'ব নোৱাৰি নিজেও ল'ব নোৱাৰি নিজে এই আঙুলি আমি এনেকুৱা লিখিলে আমাৰ নিজৰে ভাল নালাগিব নহয় হয়নে গতিকে কিবা এটা অশান্তি লাগে এতিয়া যেতিয়া সমুখত এইটো আহাৰ লগে এটা মনটো নিগেটিভ এটা আহে হয়নে এই কাৰণে এইটো আঙুলি কেতিয়াও আমি সেনেকুৱা ধৰণৰ কাৰ্যত শুভ কাৰ্যত ব্যৱহাৰ কৰা নহয় আৰু এতিয়া আছে আমাৰ হিন্দুসকলৰ অতি মানে মহত্বপূৰ্ণ এটা তিলক লোৱাৰ প্ৰথা এই আপোনাৰ যিটো থাম মানে বুঢ়া আঙুলি থাম ফিংগাৰ এই বুঢ়া আঙুলি কিন্তু মাহাত্মা আকৌ বেলেগ ইয়াৰে কি মাহাত্মা আছে বুঢ়া আঙুলিটো এনেকুৱা এটা শক্তি আমি আমাৰ হিন্দু শাস্ত্ৰত এটা আছে যে অতিথি দেৱ ভৱ আৰু আপুনি এটা লক্ষ্য কৰিব যে অতিথি দেৱ ভৱ বুলি কোৱাৰ পিছত যেতিয়া আপুনি অতিথি আহে অতিথিক যেতিয়া আগমনৰ ক্ষেত্ৰত আমাৰ সভ্যতা সংস্কৃতিত যেতিয়া দেখা পোৱা যায় ৰজাই যেতিয়া তিলক দিয়ে এই এনেকুৱা ধৰিবলৈ এনেকুৱা এই হল অতিথি দেৱ ভৱ মানে অতিথিক শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত বুঢ়া আঙুলি এইটো এনেকে দি পেলাই এনেকে টানি দিয়ে তাৰমানে তেওঁ আলহী হিচাপে মোৰ হৃদয়ত সদায় থাকিল প্ৰথম দিনাখন তেখেতক হৃদয়ত মানে বিবাহৰ ক্ষেত্ৰতো যেতিয়া হ'ব পাৰে মানে দৰাই যেতিয়া কইনাক যেতিয়া মানে সেন্দুৰটো পিন্ধাই কপালত দিয়ে তেতিয়া বুঢ়া আঙুলিটোৰে দিয়ে তাৰ অৰ্থটো কি বুজায় তাৰমানে তেখেতৰ এইটোতো অকল আলহীৰ ক্ষেত্ৰতে কৈছে যদিও ই মানুহৰ তেখেতৰ অতিথিৰ কল্যাণ সেই মানুহজনৰ যাতে মনৰ সদায় শান্তি সমৃদ্ধি তেখেতৰ লগত সম্পৰ্ক সদায় সুস্থ হৈ থাকক সম্পৰ্ক যেতিয়া বিয়া এখনৰ হল বান্ধন এই বান্ধন যাতে সদায় সুস্থ হৈ থাকে সেইকাৰণে এই বুঢ়া আঙুলিটোৰে আমি সদায় হিন্দুটো এনেকৈ ধাৰণ কৰে হয় মানে দৰাই যেতিয়া সেন্দুৰটো দিয়ে কইনাগৰাকীক বিশেষকৈ সেইকাৰণে আমাৰ এইটো আঙুলিয়ে অতিথিসকলৰ ক্ষেত্ৰত বা আলহী বা নিজৰ ইষ্ট কুটুম্ব যেতিয়া তেখেতসকলক কেতিয়াবা হোলী বিলাকত চাব হোলীতো আপুনি কি কৰে সদায় বুঢ়া আঙুলিৰে তিলক লগায় তাৰমানে প্ৰতিজন মানুহৰ হৃদয়ত আপুনি সদায় সজীৱ হৈ থাকক তেখেতৰ আপোনাৰ মাজত সম্পৰ্ক সুস্থ হৈ থাকক এই যে সম্পৰ্ক বিলাক যাতে সুস্থ হৈ থাকে সেইকাৰণে আমাৰ এই আঙুলিৰে তিলক দিয়াটো প্ৰথা আছে খুব সুন্দৰ কথা এইটো মানে এইটো আঙুলি ইনডেক্স ফিংগাৰটো আৰু থাম ফিংগাৰটো এইটো মাহাত্ম্যটো অতি বেলেগ তাৰ মানে যিটো সচৰাচৰ আলোচনা কৰা নহয় বা শুনাও নাযায় নহয় জানো সেইকাৰণে এইবিলাক তাত্ত্বিক কথা এইবিলাক তত্ত্ব এই তত্ত্ববিলাকৰ কাৰণে ইয়াৰ কাৰণে আমাৰ প্ৰথাটো চলি আছে আৰু সমাজত কল্যাণ হৈ আছে আমি গম নোপোৱাকৈ হৈ আছে এতিয়া আমি আহো আমাৰ যিটো অনামিকা আঙুলি মানে আমাৰ আটাইতকৈ মানে কয় ন সৰু আঙুলিটো যিটো লিটল ফিংগাৰটো ইয়েও কিন্তু কিছু ক্ষেত্ৰত আমাক মানুহৰ ক্ষেত্ৰত তিলক ধাৰণ কৰাত সহায় কৰে কিন্তু এইটো আঙুলিও ইমান বেছি ব্যৱহাৰ নহয় তিলকৰ কাৰণে হয় মানে বিশেষ কৰি কি হয় কেৰা আঙুলিয়ে আমাৰ শৰীৰত ই শনিক প্ৰভাৱ কৰে শনি আৰু ইয়াতে আমাৰ থাকিলে বুধ বুধ গ্ৰহটো হল একেবাৰে শিশু বালক হয় গতিকে বালকৰ দ্বাৰা যেতিয়া কপালত হেঁচা মাৰি দিব কেতিয়াবা চিন্তাবিলাক অকমান দুৰ্বলো হ'ব পাৰে হয়নে কেতিয়া বালকক কেতিয়া সেইকাৰণে আমি প্ৰাধান্য নিদিও বা কষ্ট দিয়া নহয় সেইকাৰণে ইয়াক ব্যৱহাৰটো কম কৰা হয় কিন্তু কি হয় যেনেকুৱা ধৰণৰ আপোনাৰ শৰীৰটোত কেতিয়াবা ধৰক আপোনাৰ দুৰ্বলতা আহিছে কিছুমান ক্ষেত্ৰত কি হয় যেতিয়া আপোনাৰ শৰীৰত কেতিয়াবা বহুত ভাগৰ লাগি আছে তেতিয়া যদি আপুনি তুলসীৰ গুৰিত গৈ তুলসী গছৰ গুৰত অকনমান মাটি ললে সেই মাটিও যদি কপালত এই আঙুলিৰে ধাৰণ কৰে বা তুলসীৰ পাতৰ ৰস অকমান টিপি ললে সেইটো যদি আপুনি ইয়াতে কপালত লয় তাৰ পৰা আমাৰ বডিটোত এনাৰ্জি আহিব মানে তুলসীৰ যিটো প্ৰভাৱ ইয়াত ক্ৰিয়েট কৰিব তুলসী মাৰ যিটো এনাৰ্জি সেইটো আমাৰ শক্তিত প্ৰবাহিত হ'ব আমাৰ শৰীৰত প্ৰবাহিত হ'ব হয় কেতিয়া কি হ'ল আপোনাৰ শৰীৰত বিচাই ৰাখিছে তেতিয়া কি বিচাই থাকিলে আমি এইটো আঙুলিৰে ব্যৱহাৰ কৰো কিহৰ কাৰণে এই বিচাই থাকিলে বিচাই থকাৰ কাৰণে
কি কৰিলো চূণটো আনি পেলাই কাণত লগালো এইটো আঙুলিয়ে ব্যৱহাৰ হয় তেতিয়া কাৰণ হ'ল এইটো হ'ল কাৰণটো হ'ল যে ই বুধ ই বুধ ই লিকুইড ই পনীয়া গতিকে ই কি কৰিব সদায় লিকুইড জাতীয় বস্তুবিলাক আমাক গ্ৰহণ কৰাত সহায়ক হয় সেইকাৰণে তেনেকুৱা ক্ষেত্ৰতে আমি সদায় এই আঙুলিটো ব্যৱহাৰ কৰো গতিকে আমাৰ এই পঞ্চ আঙুলিৰে পঞ্চতত্ব আছে আৰু এই পঞ্চতত্বৰে গভীৰ কাহিনী আছে প্ৰত্যেকটো আঙুলিৰে তিলক ধাৰণ কৰাৰ আঁৰত এক মানে বহুত ডাঙৰ এটা মানে কাৰণ থাকে বৃহৎ কাৰণ এটা থাকে আৰু সেইটো আমাৰ সেই তাহানি বা আমাৰ বেদ পুৰাণ উপনিষদত আমাৰ উল্লেখ আছে এইবিলাক কথা হয় নে নহয় গতিকে বৰ সুন্দৰ কথা এতিয়া আৰু এটা কথা ধৰক কেতিয়াবা কিছুমান মানে ধৰক সকামত বা কিছুমান পূজা পাৰ্বণত আপোনাৰ মানে ভস্মৰ তিলকো লগোৱা হয় কলা তিলক যিটো হয় কেতিয়াবা আমি ৰঙাটো ব্যৱহাৰ কৰো কেতিয়াবা আমি চন্দনৰটো কৰো কেতিয়াবা আমি হালধিৰ কৰো হালধীয়াটো কৰো এতিয়া মই যিমান দূৰ জানো হালধীয়াটো কয় বৃহস্পতিৰ কাৰণে বৃহস্পতি ভাল হবৰ কাৰণে কাৰোবাৰ যদি বৃহস্পতি বেয়া আছে তেতিয়াহ'লে তেখেতে যদি হালধিৰ মানে তিলক সদায় যদি মানে কপালত যদি আপোনাৰ যিটো কয় নহয় আমাৰ তৃতীয় নেত্ৰত যদি সেই ঠাইখিনিত যদি অঞ্জনা চক্ৰত যদি আমি ব্যৱহাৰ কৰো বৃহস্পতি খুব ভাল হয় সদায় ধাৰণ কৰি থাকিলে তেনেকে কয় তেনেদৰে এতিয়া বাকীখিনিৰ মাহাত্ম্যটো কি এতিয়া আমাৰ যেতিয়া হালধিৰ কথাটো আপুনি কৈয়ে দিলে মই ইমানখিনি জানো আৰু যদি কিবা আছে যিদৰে আপুনি বহুত নজনা কথা ক'লে বাৰু আৰু যদি কিবা আছে হালধিটো মানে বিশেষকৈ গুৰু হয় বিশেষকৈ আমাৰ হালধি যেহেতু আমাৰ গুৰুৰ লগত সম্পৰ্ক হালধীয়া শক্তিটো আমাক কি যেনেকৈ ঋষিমুনিসকলে হালধীয়া বস্ত্ৰ গেৰুৱা বস্ত্ৰ ধাৰণ কৰে গতিকে ই এটা আমাৰ গুৰুৰ বিশেষকৈ গুৰুৰ প্ৰধানত ৰং হিচাপে ব্যৱহাৰ কৰা মানে গুৰুৰ কৃপাৰ কাৰণে আচলতে হালধীয়া ৰং হালধি হওক বা হালধীয়া চন্দনৰো হালধীয়া চন্দন ল'ব পাৰে যিটো আমাৰ কুমকুম কয় হালধীয়া কালাৰ কুমকুমৰ যিহেতু আছে গতিকে আপুনি হালধীয়া কালাৰৰ যি ধৰণৰ ৰঙে ব্যৱহাৰ নকৰক কিয় সিয়ে গুৰুক প্ৰভাৱ কৰিব হয় গুৰু ভালৰ কাৰণে গুৰু ভাল হ'বলৈ আপুনি হালধীয়া ৰঙৰ মানে তিলক আপুনি ধাৰণ কৰিব পাৰে হয় আৰু তাৰ উপৰিও আছে আপোনাৰ যেনেকে সূৰ্যৰ কাৰণে ৰঙা শক্তিৰ কাৰণে ৰঙা অকল ৰবিয়ে যে সূৰ্যই যে আপোনাৰ গোটেই শক্তিটো ক্ৰিয়েট কৰিয়ে আছে গতিকে আমি ৰঙা যদি ধাৰণ কৰো আমাৰ যদি কোনোবা মানুহৰ যদি ৰবি দুৰ্বল থাকে তেতিয়াহ'লে তেখেতসকলৰ কিছু পৰিমাণে সেই দুৰ্বলতাটো নোহোৱা হ'ব ঠিক তেনেকে বগাই বিষ্ণুক প্ৰতিনিধিত্ব কৰে বিষ্ণুৱে কি কৰে বিষ্ণু হ'ল সোম গতিকে তেখেতসকলৰ যেতিয়া বগা কালাৰ ধাৰণ কৰিব শান্তি আহিব মনটো সুস্থ হৈ থাকিব যেনেকে চন্দনৰ ধাৰণ কৰিলে যেনেকে মই ক'লো বৈষ্ণৱীসকলে কি কৰে তেখেতসকলে বগা পিন্ধে আৰু তেখেতসকলে বগা ধাৰণ কৰাৰ বিনিময়ত কি হয় খুব এটা শান্ত পৰিৱেশ শান্ত হয় সেই গতিকে সেই শান্ত পৰিৱেশৰ কাৰণটো হৈছে কি তেখেতসকলে সদায় শুভ্ৰ বগা চন্দনৰ ৰং বগা চন্দন ধাৰণ কৰে বা বগা তেখেতসকলে মৃত্তিকা মই যে আপোনাক অকণমান আগত ক'লো যিটো গোপী চন্দন সেইটো ধাৰণ কৰে ক'লাও কৰো ক'লাটো কিহৰ কাৰণে শনিৰ কাৰণে হয় নেকি ক'লাটো অপশক্তি আমি যেতিয়া আৰম্ভণিতে ক'লো যেনেকে শিশু এটাৰ ক'লাটো দিয়া হয় সেই অপশক্তি নষ্ট হোৱাৰ কাৰণে কোনোবা মানুহ আছে মই বহুতো দেখিলো কেইবাটাও মানে যেতিয়া আমি কিছুমান মানুহ আহে আমাৰ ওচৰত তেতিয়া আমি কি হয় আমাৰ কয় যে মোক বাহিৰত ওলোৱাৰ লগে লগেই মোৰ দেখোন কিবা গা বেয়া হয় মই ক'ৰবাত বাহিৰ ফুৰিব যোৱাৰ লগে লগে মোৰ গা বেয়া হয় গতিকে সেই মানুহজনক কি প্ৰতিকাৰ হ'ব সেই মানুহজনৰ ক্ষেত্ৰত কি হয় তেখেতৰ বডিটোত এনেকুৱা এটা এট্ৰাকশ্যন আছে বা এনেকুৱা এটা ধৰণৰ তেওঁৰ বডিটোত এটা নিগেটিভ এনাৰ্জি আছে যিটোৱে তাৰ মানে কোনোবা বেয়া মানুহৰ প্ৰভাৱ সোনকালে এট্ৰাকশ্যন কৰে গতিকে সেইটো কাটিবৰ কাৰণে তেখেতক তেনেকুৱা ধৰণৰ ক'লা বস্তু বা ক'লা তিলক বা তেনেকুৱা ক'ৰবাত নহয় যেনেকে আমাৰ কাণত ক'লা তিলক দিয়ে নজৰ নোহোৱা হোৱাৰ কাৰণে ক'লা বস্তু ব্যৱহাৰ কৰা হয় আৰু ইয়ে সংকট মোচন মানে যেতিয়া আমাৰ শনিয়ে যেতিয়া কি কৰে শনিয়ে মানুহৰ পৰা যেতিয়া আহিব শনি আহিলে কি হয় বহুতো মানুহে কয় যে মোৰ জীৱনত বহুত শনিয়ে একদম শেষ কৰি পেলাইছে গতিকে একচুৱেলি শনিয়ে শেষ নকৰে শনিয়ে কিছুমানক ভালো কৰে কেতিয়াবা কেতিয়াবা বেয়াও কৰে গতিকে যিখিনি যদি বেয়া হৈ আছে সেই কলা শক্তিটো নোহোৱাৰ কাৰণে তেখেতক আমি কলা ফটো ধাৰণ কৰিব দিয়া হয় আৰু তেনেকুৱা আছে আপোনাৰ গোলপীয়া ৰঙৰ যেতিয়া আমি ব্যৱহাৰ কৰা দেখা যাওঁ যে গোলপীয়া কালাৰটো ব্যৱহাৰ কৰিলে কি হয় মানুহৰ যিটো এনাৰ্জি পঞ্জীভূত মানে প্ৰত্যেকজন মানুহৰে আমাৰ পৃথিৱীত ইমান মানুহৰ সমস্যা আছে
এনেকুৱা মানুহৰ কোৱালিটি আছে যে আপুনি ভাবিব নোৱাৰে গতিকে প্ৰত্যেক মানুহৰ কাৰণে প্ৰত্যেকটো ৰঙেই তেখেতসকলক বিভিন্ন ধৰণৰ সহায় কৰে কাৰোবাক যদি কলাই বেয়া কৰিব তেনেকুৱা কথা নহয় যে কলাই তাক ভালো কৰিব পাৰে 4 মাহ বা 5 মাহ পিছত আকৌ 5 মাহ পিছত তাৰ কলা কালাৰটো আকৌ বেয়া হ'ব পাৰে মানে এটো হল এটা বাতাবৰণ আমাৰ যেনেকৈ বায়ু বৰণৰ যেনেকৈ বতাহ পানী এইবিলাক আমাৰ পৰিৱৰ্তন হৈ থাকে বতৰ সলনি হলে বা বতৰ যেনেকৈ সলনি হয় যেতিয়া সলনি হলে শৰীৰ যেনেকৈ বেয়া হয় ঠিক তেনেকৈ প্ৰত্যেকটো ৰঙেও যে সদায় ভাল কৰিব সেইটো কাৰণ নহয় প্ৰত্যেকটো সময়ৰ লগে লগে প্ৰত্যেকটো কালাৰে তেখেতসকলৰ জীৱনত প্ৰভাৱ পেলায় বেলেগ বেলেগ ধৰণৰ হয় এতিয়া যদি মানুহজন সাত্বিক তেতিয়াহলে তেখেতে সদায় বগা ফটো ধাৰণ কৰি তেখেতে মনটো ভাল লাগি থাকিব কেতিয়াবা কেতিয়াবা কি হ'ব সেই সাত্বিক মানুহজনৰ কি হল হঠাতে ভাল লাগিলে ৰঙা ফটো লৈ মোৰ ভাল লগা হৈছে তাৰ মানে সেই পৰিৱৰ্তনটো তেওঁৰ আহিলে কেইদিনমানৰ কাৰণে তেওঁ অকমান ৰঙা ফটো লৈ মনটো ভাল লগা এই যে মনটো ভাল লগা কাৰণ সেই শৰীৰটোত তেওঁৰ সেই শক্তি তাৰমানে ৰঙা শক্তিয়ে তেখেতক বেছি ক্ৰিয়েট শক্তি উৰ্জাটো দি আছে এই ধৰণে মানে ৰং বিলাকে প্ৰভাৱ পেলায় আমি বহু সময়ত আমাৰ যিবিলাক গ্ৰহ বিলাক আমি এই এনেকুৱা ধৰণৰ তিলক ধাৰণ কৰি আমি ঠিক কৰিব পাৰো নেকি মানে যিবিলাক গ্ৰহ ধৰক আমাৰ সোঁৱৰণীখনত অৱস্থানটো বেয়া হয় বা ভাল আমাক ফল দিয়া নাই সেই গ্ৰহসমূহক আমি যদি ভাল মানে জ্যোতিষী এজনৰ পৰামৰ্শ লৈ পেলাই আমি কেৱল তিলকেৰেও আমাৰ কিছু পাৰ্চেন্টেজ হিচাপত যদি কিছু শতাংশ আমাৰ যদি ঠিক কৰিব পাৰে তেতিয়াহলে সেইটো মানে তিলকে হেনেকুৱা কাম কৰিব পাৰে নেকি হয় এটো কৰিব পাৰে আপোনাৰ শৰীৰত তিলক ধাৰণে তেখেতসকলৰ জীৱনত গ্ৰহৰ যি প্ৰভাৱ যদি কোনোবা দুৰ্বল গ্ৰহ আছে সেই গ্ৰহৰ প্ৰতিকাৰ হিচাপে যদি সেইটো কালাৰ ব্যৱহাৰ কৰে সেইটো ৰং ব্যৱহাৰ কৰে তেতিয়াহলে তেখেতসকলৰ জীৱনত বেয়া গ্ৰহৰ প্ৰভাৱ কিছু পৰিমাণে কম হ'ব আমাক কি কৰিছে আদিতে আৰম্ভ কৰিছে যে আমি ৰাতিপুৱা উঠি সদায় কপালত কোব মাৰি দিয়া কপাল মানে নিজকে জগুৱা আৰু সেইটো আৰম্ভণি কেনেকে হ'ব তিলকৰে আপুনি কপালত যেতিয়া আপুনি এনেদৰে স্পৰ্শ কৰিব তিলকটো যেতিয়া এনেকে লগাব তেতিয়া আপোনাৰ আঙুলিটোৱে আপোনাৰ যিটো কয় নহয় আমাৰ তৃতীয় নেত্ৰটো যেনেকৈ শিৱৰ তৃতীয় নেত্ৰ থাকে সেইটোক যেতিয়া আপুনি স্পৰ্শ কৰিব আপোনাৰ জাগ্ৰত হ'ব শৰীৰ আপোনাৰ জাগিব এনাৰ্জিটো পাব গতিকে তেতিয়াহে আপোনাৰ বাকি শক্তিবিলাক কিছু পৰিমাণে লৰিব ধৰিব গতিকে এটো এদিনতে কৰা কথা নহয় সেইকাৰণে তিলকৰ ব্যৱহাৰটো আমাৰ মানে ধৰক পূৰ্বপুৰুষসকলে বা আমাৰ মানে বেদ উপনিষদত বা আমাৰ শাস্ত্ৰত যিমান উল্লেখ আছে তিলকৰ পৰ্বটো তিলক ধাৰণৰ সময়টো কি বুলি কৈছে ৰাতিপুৱা নহয় জানো স্নান কৰি শুদ্ধ হৈ ৰাতিপুৱা যিকোনো সময়ত তেনেকে ধাৰণ কৰা নহয় মানে ধৰক সকাম নিকামৰ বাদে আন যিকোনো সময়ত পতকে আমি আনি পেলাই তিলক ধাৰণ নকৰো এটা পৰ্ব আছে এটা নিয়ম আছে আমাৰ মনুসংহিতাত তাত এটা কথা শ্লোক উল্লেখ কৰিছে যে যস্য শৰীৰম যাৰ শৰীৰত মানে তিলক নাথাকে শ্মশান সদৃশম ভবে মানে শ্মশান সদৃশ তাৰমানে সেইজন মানুহক আমি যদি দেখো তিলক নোহোৱা মানুহ এজন দেখো আমাৰ কি হয় শ্মশানৰ যোৱাৰ যেনেকুৱা এটা মনটো বেয়া লাগে সেই তেনেকুৱা কথাটো আমাৰ শৰীৰত হয় বুলি প্ৰতিক্ৰিয়া হয় বুলি আমাক উল্লেখ কৰিছে গতিকে আমি সেইকাৰণে ফটো আমি ল'ব লাগে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ সোঁৱৰণিত যিবিলাক গ্ৰহৰ অৱস্থান বেয়া থাকে বা বেয়া প্ৰভাৱ সোঁৱৰণিত আমাৰ যিকোনো গ্ৰহই দিয়ে সেই গ্ৰহকো আমি বহু বেছি পৰিমাণে আমি তিলক ব্যৱহাৰেৰে তিলক ধাৰণ কৰি আমি ঠিক কৰিব পাৰো কিন্তু নহয় জানো গ্ৰহৰ প্ৰভাৱ সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু সেইটো আমাক ধৰক তিলকে আমাক বহুতখিনি সহায় কৰে সেই ক্ষেত্ৰতো গতিকে আজি বহুতো কথা জানিলো আৰু ভাল লাগিলে আপোনাক পাই অনুষ্ঠানটি তেনেধৰণে আৰু বহুতো সৰু সৰু বিষয় লৈ যিটো আমাৰ জীৱনৰ লগত জড়িত বা শাস্ত্ৰই আমাক দিছে হেনে ধৰণৰ আৰু বহুতো বিষয় লৈ আমি পুনৰ আৰু লগ পাম আমি নজনা কথা বহুখিনি শিকিম এনেকৈ আমি অকণকৈ আমি শিকি থাকিম হয় আৰু যিখিনি আমি শিকো সেয়া আপোনালোকলৈও বুলি আগবঢ়াম নিশ্চয় হয় আৰু এইখিনিতে আপোনাক ধন্যবাদ জনাইছো আকৌ আমি লগ পাম আজিলৈ এইখিনিতে আপোনাৰ ওচৰৰ পৰা বিদায় ল'ব লাগিব ধন্যবাদ হয় আৰু দৰ্শকসকল অনুষ্ঠানটি যদি চাই ভাল পাইছে আৰু আপুনি কি ভাবে এই বিষয়টোত বা আপুনিও আৰু কিবা ইয়াতে সংলগ্ন কৰিবলৈ বিচাৰিছে নেকি আমি নুকুৱা কিবা কথা যদি আপুনি জানে তিলক সম্পৰ্কে জনাবচোন কমেন্ট কৰি জনাব আপোনালোকৰ মতামত জনাব যদি চাই ভাল পাইছে কমেন্ট কৰিব শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো পিছে আজিলৈ আমি দুইগৰাকীয়ে অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ